অসমবাসীৰ কাৰণে এটা গৌৰৱৰ দিন, কাৰণ অসমবাসীয়ে আজি বহুকেইটা নতুন প্ৰকল্পৰ শিলান্যাস বা উদ্বোধন দেখিলে। আজি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ অহা কথা আছিল, কিন্তু প্ৰতিকূল বতৰৰ বাবে তেখেতে কোকৰাঝাৰ আহিব নোৱাৰিলে। গুৱাহাটীৰ পৰাই আৱাসিকভাৱে এই কাৰ্যসূচী সম্বোধন কৰিলে আৰু এই কাৰ্যসূচীলৈ BTC অঞ্চলৰ লগতে ওচৰৰ 2-3খন জিলাৰ পৰা প্ৰায় লক্ষাধিক লোক ইয়ালৈ আহিলে, উৎসাহেৰে আহিছিল, সকলোৱে কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে। যদিও প্ৰধানমন্ত্ৰী ডাঙৰীয়া মানে শাৰীৰিকভাৱে উপস্থিত থাকিব পৰা নাই, তথাপিতো আৱাসিকভাৱে তেখেতৰ উপস্থিতিয়ে সকলোকে উৎসাহিত কৰিছে। তেখেতে সুন্দৰভাৱে তাৰ পৰাই গুৱাহাটীৰ পৰাই তেখেতে সম্বোধন কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীৰ পৰা সম্বোধন কৰিছে, BTC প্ৰধান ডাঙৰীয়াই ইয়াৰ পৰা সম্বোধন কৰিছে আৰু গোটেইকেইটা প্ৰকল্পৰ যি ধৰণে শিলান্যাস বা উদ্বোধন হ'ব লগা আছিল গোটেইখিনি হ'ল। BTCবাসীৰ কাৰণে গৌৰৱৰ কথা যে আজি বাঁছবাৰী অঞ্চলত এটা ৱাগন আৰু ৱৰ্কশ্বপ এটা ইণ্ডিয়ান ৰেলৱে কৰিছে। গতিকে সেয়া এই অঞ্চলৰ অৰ্থনীতিক আগুৱাই নিয়াত, এমপ্লয়মেণ্টক আগুৱাই নিয়াত সহায়ক হ'ব। অসম চৰকাৰৰ কিছুদিন আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1000 কোটি টকা BTCক কাৰণে ঘোষণা কৰিছিল। 1000ৰ ওপৰত গৈ 1100 কোটি টকাৰে 2খন দলং আৰু 4খনকৈ ফ্লাইঅভাৰ, যিয়ে গোটেই BTCৰ যাতায়াত ব্যৱস্থাক বহুখিনি আগবঢ়াই নিব, সেইটো আজি শিলান্যাস কৰিলে। তাৰ লগে লগে 3খনকৈ ৰেলৰ শুভাৰম্ভণি ইয়াৰ পৰা হৈছে। অসমমালা 3ৰ জৰিয়তে যিসমূহ ৰাস্তা হৈছিল, এই গোটেই ৰাস্তাখিনিৰ ভূমিপূজন বা শিলান্যাস আজি ইয়াৰ পৰা হৈছে। গতিকে অসমবাসী এটা খুব উন্নয়নৰ এটা সুন্দৰ দিশ ইয়াৰ পৰা দেখিছে আৰু BTC অঞ্চলত প্ৰায় লক্ষাধিক লোকে যি ধৰণৰ উৎসাহ উদ্দীপনাৰে আহিলে, ইয়াৰ পৰা আমি নিশ্চয়কৈ বুজি পাইছোঁ যে ৰাইজৰ আমাৰ ওপৰত আশীৰ্বাদ আছে আৰু আমাৰ দায়িত্ব বৃদ্ধি হৈছে আৰু সেইমতে আমি ভৱিষ্যতৰ দিনত কাম কৰিব লাগিব। অসমবাসীৰ কাৰণে এটা গৌৰৱৰ দিন, কাৰণ অসমবাসীয়ে আজি বহুকেইটা নতুন প্ৰকল্পৰ শিলান্যাস বা উদ্বোধন দেখিলে। আজি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ অহা কথা আছিল, কিন্তু প্ৰতিকূল বতৰৰ বাবে তেখেতে কোকৰাঝাৰ আহিব নোৱাৰিলে। গুৱাহাটীৰ পৰাই আৱাসিকভাৱে এই কাৰ্যসূচী সম্বোধন কৰিলে আৰু এই কাৰ্যসূচীলৈ BTC অঞ্চলৰ লগতে ওচৰৰ 2-3খন জিলাৰ পৰা প্ৰায় লক্ষাধিক লোক ইয়ালৈ আহিলে, উৎসাহেৰে আহিছিল, সকলোৱে কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে। যদিও প্ৰধানমন্ত্ৰী ডাঙৰীয়া মানে শাৰীৰিকভাৱে উপস্থিত থাকিব পৰা নাই, তথাপিতো আৱাসিকভাৱে তেখেতৰ উপস্থিতিয়ে সকলোকে উৎসাহিত কৰিছে। তেখেতে সুন্দৰভাৱে তাৰ পৰাই গুৱাহাটীৰ পৰাই তেখেতে সম্বোধন কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীৰ পৰা সম্বোধন কৰিছে, BTC প্ৰধান ডাঙৰীয়াই ইয়াৰ পৰা সম্বোধন কৰিছে আৰু গোটেইকেইটা প্ৰকল্পৰ যি ধৰণে শিলান্যাস বা উদ্বোধন হ'ব লগা আছিল গোটেইখিনি হ'ল। BTCবাসীৰ কাৰণে গৌৰৱৰ কথা যে আজি বাঁছবাৰী অঞ্চলত এটা ৱাগন আৰু ৱৰ্কশ্বপ এটা ইণ্ডিয়ান ৰেলৱে কৰিছে। গতিকে সেয়া এই অঞ্চলৰ অৰ্থনীতিক আগুৱাই নিয়াত, এমপ্লয়মেণ্টক আগুৱাই নিয়াত সহায়ক হ'ব। অসম চৰকাৰৰ কিছুদিন আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1000 কোটি টকা BTCক কাৰণে ঘোষণা কৰিছিল। 1000ৰ ওপৰত গৈ 1100 কোটি টকাৰে 2খন দলং আৰু 4খনকৈ ফ্লাইঅভাৰ, যিয়ে গোটেই BTCৰ যাতায়াত ব্যৱস্থাক বহুখিনি আগবঢ়াই নিব, সেইটো আজি শিলান্যাস কৰিলে। তাৰ লগে লগে 3খনকৈ ৰেলৰ শুভাৰম্ভণি ইয়াৰ পৰা হৈছে। অসমমালা 3ৰ জৰিয়তে যিসমূহ ৰাস্তা হৈছিল, এই গোটেই ৰাস্তাখিনিৰ ভূমিপূজন বা শিলান্যাস আজি ইয়াৰ পৰা হৈছে। গতিকে অসমবাসী এটা খুব উন্নয়নৰ এটা সুন্দৰ দিশ ইয়াৰ পৰা দেখিছে আৰু BTC অঞ্চলত প্ৰায় লক্ষাধিক লোকে যি ধৰণৰ উৎসাহ উদ্দীপনাৰে আহিলে, ইয়াৰ পৰা আমি নিশ্চয়কৈ বুজি পাইছোঁ যে ৰাইজৰ আমাৰ ওপৰত আশীৰ্বাদ আছে আৰু আমাৰ দায়িত্ব বৃদ্ধি হৈছে আৰু সেইমতে আমি ভৱিষ্যতৰ দিনত কাম কৰিব লাগিব।